ৰঙিয়া জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। এই বাৰ্ষিক অধিৱেশন এইবেলি আমাৰ ৰঙিয়া জিলা শাখাই আমাৰ তামোলপুৰ আঞ্চলিক শাখাক উদযাপন কৰিবলৈ দায়িত্ব দিছিলে আৰু সেই অনুসৰি আমি জিলা শাখাৰ বিভিন্ন আঞ্চলিকক লগত লৈ জয়গুৰু অংকৰ এতিয়া আমি যাই আছোঁ কচুবাৰী বৰ নামঘৰত। তাৰে কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাৰ চেষ্টা কৰোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব আৰু ভালে লাইক আৰু কমেণ্ট কৰি দিব নাপাৰিব। কৃষ্ণ এইটো মটৰ আছে সেইটো মটৰ নাচকটো লাওপাৰা মাতে মাজেদি নাচবো লাওপাৰা নাযায় কৃষ্ণ কৃষ্ণ কি ভাগ্যৱান ন আজি বেছি মানুহ অহা নাই আহি পালোঁ দেখাই দেখিম চব ভিডিঅ' আপোনালোকে চাই থাকিব কেনে লাগে জনাব দেই বাপজনক এখন ফুলাং গৱেষণাৰে আদৰণি জনোৱাৰ কাৰণে কি ধুনীয়া পৰিৱেশ বাপৰে বাপ বহুত ভাল লাগিছে দেই। যিহেতু আহি পালোঁ এতিয়া আমি নামঘৰত যাব লাগিব। নামঘৰত সেৱা কৰিম গোটেইবিলাক দেখাম চাৰিশ তাৰপিছত আমি যাব পাৰিম না এনেকৈ আমি প্ৰসাদ ল'লোঁ আৰু এনেকৈ নামঘৰত গ'লোঁ যাই সিয়া ধৰিলোঁ এনেকৈ ধুনীয়াকৈ প্ৰাৰ্থনা গ'লোঁ আৰু এনেকৈ ইয়াৰে পিছত আমি অকণমান আমাক মাতি লৈ গ'ল চাহ খাবৰ কাৰণে। আমি এতিয়া চাহ খাব গৈ আছোঁ ধুনীয়াকৈ পূৰা এনেকৈ পূৰা মানুহ আছে তাত আমি কেইজনীমান আছোঁ। আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে সন্মানৰ বিটিআৰৰ অধ্যক্ষ আমাৰ শ্ৰদ্ধাৰ কাতিৰাম বড়ো ছাৰ ডাঙৰীয়া, আমাৰ মাজত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত হ'ব পৰা সন্মানীয় শ্ৰীযুত অনিল তাঁতী ডাঙৰীয়া, লগতে আমাৰ মঞ্চত উপস্থিত আমাৰ কেন্দ্ৰীয় UPPLৰ যুৱ শাখাৰ সম্পাদক অমিত স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু কৰিও কহেব ধৰিও তাহান নাম হয়নে কৃষ্ণ দাস খুয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম। এইটো নাভাবিব যে ইয়াত দাইছত বহি থকা বাপসকলৰ পুণ্যটো বেছি হৈছে আৰু গুৰুগৃহত বোলে কলপাত কাটি থকা বাপজনৰ পুণ্যটো কম হৈছে। ইয়াত বোলে মাধৱৰ কৰ্ম হৈছে, ইয়াত সকলোৰে সমান পুণ্য হৈছে হয়নে বাৰু? সেইকাৰণে ঘোকাত কৈছে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম মুকুতি হুকৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। মাধৱৰ কৰ্মত জড়িত হ'বলৈ কৈ আছে ভকতসকল। গুণ নাম হে জয় জয় ৰাম জয় জয় রাম জয় শ্রী রাম সনাতন হরি হে রাম জয় সনাতন হরি হে ও রাম জয়
গতিকে কেতিয়াও মনত আনিবই নোৱাৰে যিহেতু মই সেৱা বাহিনীৰ এগৰাকী সেৱিকাই গতিকে এইখিনি কথা বহু ক্ষেত্ৰত মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ কিন্তু এইমাত্ৰ আমাৰ BTRৰ অধ্যক্ষ কাতিৰাম বৰাদেৱে মই বাপগৰা জনাই কৈ গ'ল তেওঁলোকৰ যিটো বাক্সা জিলাৰ সেৱা বাহিনীৰ কথা তেওঁ কৈ গ'ল এই সেৱা বাহিনীৰ আদৰ্শ সকলোতে এনেদৰে ব্ৰতী হ'ব লাগিব তেওঁ আজি আমাক যিদৰে কৈ গ'ল ময়ো এগৰাকী সেৱা বাহিনীৰ সেৱিকা হিচাপে গৌৰৱান্বিত কিন্তু আজি যদি চাওঁ আমাৰ এই আছাম সেৱা বাহিনীৰ মাজত কি হৈছে ৰাগিয়াল দ্ৰব্যৰ আসক্তিটো বৰকৈ বাঢ়িছে কথন শৈলী সেৱা বাহিনীৰ ভাল হৈ উঠা নাই তেওঁলোকৰ মনত আজিকালি কি হৈছে বিভেদকামী মনোকামী চিন্তাধাৰণা হৈছে দয়া ক্ষমতা পৰোপকাৰ গুণ নাই সেইকাৰণে কেতিয়াবা কোনোবাখিনিত কয় এই সেৱা বাহিনীৰ উদ্দেশ্য কেৱল অধিৱেশনখন আহিলেই নেকি অধিৱেশন আহিলে ফাইনেলি ভাষণ শেষ হ'ল শেষ হোৱাৰ পিছতে আমি এনেকৈ প্ৰসাদ খাব আহিলোঁ এতিয়া আৰু আমি এনেকৈ ৰখি আছোঁ পূৰা আৰু ফাইনেলি এনেকৈ ধুনীয়াকৈ দিছে দেখিছে নেকি ধুনীয়া ডিচিপ্লিন বহুত ভাল লাগিছে গৈ আৰু বহুত ধুনীয়া আৰু কোনে কোনে গৈছে কমেণ্ট কৰি জনাবচোন আৰু কেনে লাগিছে জনাব আৰু মোৰ কিন্তু চাই বহুত ভাল লাগিছে আৰু এইখিনি ভিডিঅ' আছিল জয়গুৰু শংকৰ আৰু অন্যতা ভিডিঅ'বিলাক নাই আমি লাভজনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘক দুপৰ আগুৱাই লৈ যাওক তাকে কামনা কৰি প্ৰভু শ্ৰীকৃষ্ণ এনেকেই আমি নাম ধৰি ধৰি গৈ আছিলোঁ আৰু এতিয়া আমি ঘৰত যাম আহোঁতেও নাম গাই আছোঁ যাওঁতেও নাম গাই আছোঁ মানে কি ক'ম মানে বহুত ভাল লাগিল এইখিনি ভিডিঅ' হৈছিল আৰু অন্য ভিডিঅ'বিলাকো মই দেখা দেখিল বাই বাই টাটা কৃষ্ণ জয় গুৰু শংকৰ আৰু কি ধুনীয়াকৈ বনাইছে দেখিছেনে কাষতে নামঘৰটোৰ কাষতে এইবিলাক ধুনীয়াকৈ বনাইছে কি বনাইছে ভালকৈ সোধা নহ'ল যি কি নহওক ধুনীয়া লাগিছে পৰিৱেশটো চাই আপোনালোকে কেনে পালে জনাবচোন আৰু অন্য ভিডিঅ'বিলাক মই লেখা থাকিল বাই বাই টাটা শুভৰাত্ৰি